পৌলে অভিবাদনত উল্লেখ কৰা সহকৰ্মী দুজন কোন কোন আছিল? নমস্কাৰ, ভক্তিবচন অনুষ্ঠানলৈ আপোনাক উষ্ম আদৰণি জনাইছো। বাইবেল অধ্যয়নৰ এই ধাৰাবাহিক অসমীয়া অনুষ্ঠানটি খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা হৈছে। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো চাইছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি যোৱা অনুষ্ঠানত বাইবেলৰ এখন পুস্তকৰ অধ্যয়নৰ সামৰণি মাৰিছিলোঁ। গতিকে আজিৰ অনুষ্ঠানত আমি বাইবেলৰ আন এখন পুস্তক অধ্যয়নৰ বাবে ল'ম। আজি আমি বাইবেলৰ নতুন নিয়ম খণ্ডৰ থিছলনিকিয়া বিলাকৰ প্ৰতি দ্বিতীয় পত্ৰ বা চমুকৈ দ্বিতীয় থিছলনিকিয়া নামৰ পুস্তকখনৰ অধ্যয়ন আৰম্ভ কৰিবলৈ ওলাইছো। আজিৰ অনুষ্ঠানত এই দ্বিতীয় থিছলনিকিয়া পুস্তকৰ ১ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদটোৰ ভিত্তিতে আলোচনা আগবঢ়োৱা হ'ব। ৫২ বা ৫৩ চনত থিছলনিকিয়া মণ্ডলীলৈ লিখা প্ৰথমখন পত্ৰৰ কিছুদিন পাছতে পৌলৰ পৰা এই দ্বিতীয়খন পত্ৰ থিছলনিকিৰ মণ্ডলীলৈ আহিছিল। পৌলে দ্বিতীয় থিছলনিকিয়া লিখাৰ সময়ত থিছলনিকিয়া বিশ্বাসীসকল কেঁচুৱা খ্ৰীষ্টিয়ানৰ নিচিনা হৈ আছিল। পৌলে তেওঁলোকলৈ লিখা প্ৰথম পত্ৰখনে তেওঁলোকৰ মনত আৰু অধিক প্ৰশ্নৰ জন্ম দিছিল আৰু পৌলে তেওঁৰ দ্বিতীয়খন চিঠিত সেই প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ চেষ্টা কৰিছে। থিছলনিকি মণ্ডলীত পৌলৰ পৰা অহা বুলি কোৱা এখন চিঠি বা প্ৰতিবেদন প্ৰচাৰিত হৈছিল। সেইখনে তেওঁলোকক বিচলিত কৰিছিল। সেই ভুৱা প্ৰতিবেদনে দাবী কৰিছিল যে খ্ৰীষ্ট ইতিমধ্যে আহিল আৰু ইতিমধ্যেই তেওঁ মণ্ডলীক নিজৰ ওচৰলৈ গোটাই লৈ গ'ল আৰু তেতিয়া জগতখনৰ সন্মুখত আহিবলগীয়া আছিল প্ৰভুৰ দিনৰ বিচাৰ। সেই সময়ত এই খ্ৰীষ্টীয় লোকসকলক অত্যাচাৰ কৰা হৈছিল। তেওঁলোকে শুভবাৰ্তাৰ স্বাৰ্থত দুখভোগ কৰিছিল আৰু সেয়েহে তেওঁলোকে সহজে বিশ্বাস কৰি লৈছিল যে তেওঁলোকে ইতিমধ্যে মহাক্লেশৰ সময়ছোৱাত প্ৰৱেশ কৰিছে। আৰু কেৱল মৃতসকলেই নহয়, বিশ্বাসীসকলৰ সকলোৱে ৰেপচাৰৰ পৰা বঞ্চিত হ'ল। পৌলে এই পত্ৰখন লিখি তেওঁলোকৰ মনৰ পৰা সেই সন্দেহ আৰু ভয় দূৰ কৰিবলৈ চেষ্টা কৰিছে আৰু নিশ্চিতভাৱে জনাই দিছে প্ৰভুৰ ওচৰত আমি একত্ৰিত হোৱা দিনটো আহিবলৈ বাকী আছে। সেইটো তেতিয়াও ভৱিষ্যতৰ কথা। তেওঁ এইটোও জনাইছিল যে প্ৰভুৰ দিন অহাৰ আগেয়ে কিছুমান ঘটনা ঘটিব লাগিব। প্ৰথমে মানুহৰ মাজত বিশ্বাস ভ্ৰষ্টতা আৰু ধৰ্মত্যাগ হ'ব লাগিব আৰু পাপৰ মানুহ প্ৰকাশিত হ'ব লাগিব। গতিকে তেওঁলোকে যুক্তিসংগতভাৱে বিশ্বাস কৰিব পাৰিব লাগে যে তেওঁলোক তেতিয়াও মহাক্লেশত প্ৰৱেশ কৰা নাই। থিছলনিকিয়া বিশ্বাসীসকলে ভাবিছিল যে তেওঁলোকে মহাক্লেশৰ যুগত প্ৰৱেশ কৰিছে। কেৱল সেই সময়ৰ লোকসকলেই নহয়, আৰু সেই সময়ৰ পৰাই যেতিয়াই মানুহে নিৰ্যাতন আৰু ক্লেশৰ মাজেৰে পাৰ হ'ব লগা হয়, তেতিয়াই তেওঁলোকে ভাবিব ধৰে যে তেওঁলোক মহাক্লেশৰ সময়ত প্ৰৱেশ কৰিছে। কিন্তু এই কথা যে সঁচা নহয়, আমি দ্বিতীয় থিছলনিকিয়া পুস্তকখন পঢ়ি বুজি পাব পাৰোঁ। আহকচোন কথাবোৰ অধিককৈ জানিবলৈ এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ আগৰ অনুষ্ঠানটো শুনিছিলনে? আপোনাৰ নিশ্চয় মনত আছে, আমি কিছুদিন ধৰি বাইবেলৰ নতুন নিয়ম খণ্ডৰ থিছলনিকিয়াবিলাকৰ প্ৰতি প্ৰথম পত্ৰ নামৰ পুস্তকখন অধ্যয়ন কৰিছিলোঁ। আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহ'লে নিশ্চয় আপোনাৰ মনত আছে যে আমি যোৱা অনুষ্ঠানত এই প্ৰথম থিছলনিকিয়া পুস্তকখনৰ অধ্যয়নৰ সামৰণি মাৰিছিলোঁ। গতিকে আপুনি নিশ্চয় অনুমান কৰিছেই আজি আমি আন এখন পুস্তকৰ অধ্যয়ন আৰম্ভ কৰিম বুলি। আজি আমি বাইবেলৰ যিখন পুস্তক অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিম বুলি ভাবিছোঁ, সেই পুস্তকখন আছে প্ৰথম থিছলনিকিয়া পুস্তকখনৰ ঠিক পাছতেই। থিছলনিকিয়াবিলাকৰ প্ৰতি দ্বিতীয় পত্ৰ বা চমুকৈ আমি ক'ম দ্বিতীয় থিছলনিকিয়া বুলি। আমি প্ৰথম থিছলনিকিয়া অধ্যয়ন কৰোঁতে থিছলনিকিৰ বিষয়ে কিছুমান কথা আলোচনা কৰিছিলোঁ। পাচনি পৌলে তেওঁৰ দ্বিতীয় মিছনেৰী যাত্ৰাৰ সময়ত এই ঠাইলৈ আহিছিল আৰু তাতে প্ৰায় এমাহ কাল আছিল। তেওঁ খ্ৰীষ্টৰ শুভবাৰ্তা বিলাইছিল আৰু তাতে এটা মণ্ডলী স্থাপিত হৈছিল। কিন্তু তেওঁ তাৰ পৰা গুচি আহিব লগা হৈছিল খুব দৌৰাদৌৰিকৈ। পাছত তিমথিয় আৰু চিলৰ পৰা তেওঁ
থিছালনিকিয়া বিশ্বাসীসকলৰ খবৰ বাতৰি পাইছিল। তেওঁলোকে কিছুমান প্ৰশ্ন সুধি পঠিয়াইছিল। সেই প্ৰশ্নৰ উত্তৰ দি পাচনি পৌলে প্ৰথমতে যিখন চিঠি লিখিছিল সেইখনেই হ'ল প্ৰথম থিছালনিকিয়া। সেই প্ৰথমখন চিঠি লিখাৰ কিছুদিন পাছতেই 52 নে 53 খ্ৰীষ্টাব্দত এই দ্বিতীয়খন চিঠি পাচনি পৌলে লিখিছিল থিছালনিকিয়া খ্ৰীষ্টীয় বিশ্বাসীসকলৰ প্ৰতি। পাচনি পৌলে থিছালনিকিয়া লোকসকললৈ প্ৰথমখন চিঠি লিখাৰ সময়ত তেওঁলোক আছিল আত্মিকভাৱে কেঁচুৱা, কাৰণ খ্ৰীষ্টক বিশ্বাস কৰা বেছিদিন হোৱা নাছিল। এই দ্বিতীয় পত্ৰখন লিখাৰ সময়তো থিছালনিকিয়া বিশ্বাসীসকল আত্মিকভাৱে কেঁচুৱা হৈয়ে আছিল। তেওঁ প্ৰথমখন চিঠিত যিবোৰ কথা লিখিছিল সেই কথাবোৰৰ পৰা আৰু কিছুমান প্ৰশ্নৰ উদয় হৈছিল সেই থিছালনিকিয়া লোকবিলাকৰ মনত, আৰু পাচনি পৌলে সেই প্ৰশ্নবোৰৰ উত্তৰ দিয়াৰ যত্ন কৰিছে এই দ্বিতীয়খন পত্ৰত। থিছালনিকিৰ খ্ৰীষ্টীয় বিশ্বাসীসকলৰ মাজত এখন চিঠি বা প্ৰতিবেদন প্ৰচাৰিত হৈ আছিল, আৰু সেইখন পাচনি পৌলৰ পৰা অহা বুলি কোৱা হৈছিল। কিন্তু আচলতে খ্ৰীষ্টীয় বিশ্বাসীসকলৰ মাজত খেলিমেলি লগাবলৈ, ভ্ৰান্তি জন্মাবলৈহে সেই চিঠিখন কোনোবাই লিখিছিল। সেই চিঠিখনত লিখা আছিল যে খ্ৰীষ্টৰ পুনৰ আগমন হৈ গ'ল, আৰু খ্ৰীষ্টই তেওঁৰ বিশ্বাসী লোকসকলক ইতিমধ্যেই পৃথিৱীৰ পৰা উঠাই লৈ গ'ল। পৃথিৱীত তেতিয়া মহাক্লেশৰ দিন চলি আছে, প্ৰভুৰ দিনৰ সূচনা হৈছে। সেই মতবাদ কোনো লোকে এই খ্ৰীষ্টীয় বিশ্বাসীসকলৰ মাজত বিয়পাই দিব বিচাৰিছিল। আমি ইতিমধ্যে প্ৰথম থিছালনিকিয়া পুস্তকত পঢ়ি আহিছোঁ যে এই থিছালনিকিয়া বিশ্বাসীসকলে নানা ধৰণৰ দুখ ক্লেশ তাৰণা সহ্য কৰিব লগা হৈছিল তেওঁলোক খ্ৰীষ্টীয় বিশ্বাসী হোৱাৰ কাৰণে। তেওঁলোকে এনেধৰণৰ অত্যাচাৰৰ সন্মুখীন হ'ব লগা হৈছিল। যিহেতু তেওঁলোকে এই অত্যাচাৰবোৰ সহ্য কৰি থাকিব লগা পৰিস্থিতি হৈছিল, গতিকে পৃথিৱীত মহাক্লেশৰ আৰম্ভণি হ'লেই বুলি তেওঁলোকক বিভ্ৰান্ত কৰোৱা সহজ হৈছিল। তেওঁলোকক এনে এটা ধাৰণা দিবলৈ চেষ্টা কৰা হৈছিল যে খ্ৰীষ্টৰ পুনৰাগমন হৈ গ'ল, আৰু কেৱল খ্ৰীষ্টৰ আশ্ৰয়ত নিদ্ৰিত হোৱা লোকসকলেই নহয়, জীৱিত অৱস্থাত থকা খ্ৰীষ্টীয় বিশ্বাসীসকলো খ্ৰীষ্টৰ দ্বাৰা এই পৃথিৱীৰ পৰা উত্তোলিত হোৱাৰ সুবিধাৰ পৰা বঞ্চিত হ'ল। এইটো নিশ্চয় খুব হতাশজনক কথা হৈছিল সেই খ্ৰীষ্টীয় বিশ্বাসীসকলৰ কাৰণে। তেওঁলোকৰ মনৰ শংকা দূৰ কৰিবলৈকে এই চিঠিখন পাচনি পৌলে লিখিছিল। তেওঁ অতি স্পষ্টকৈ জনাই দিছিল যে আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ আগমন আৰু তেওঁৰ ওচৰত আমাৰ গোট খোৱা কামটো তেতিয়ালৈকে ঘটা নাছিল, ভৱিষ্যতেহে ঘটিব, আৰু প্ৰভুৰ দিন আৰম্ভ হোৱাৰ আগতে কিছুমান লক্ষণ বা চিন প্ৰকাশ পাব লাগিব। কাৰণ প্ৰথমতে ধৰ্ম পৰিত্যাগ আৰু বিনাশৰ পুত্ৰ সেই পাপ পুৰুষ প্ৰকাশিত হ'ব লাগিব, তাৰ পাছতহে প্ৰভুৰ দিনৰ সূত্ৰপাত হ'ব। গতিকে তেওঁলোকে যে মহাক্লেশৰ দিনত প্ৰৱেশ কৰা নাই সেই বিষয়ে নিশ্চিত হৈ থাকিব পাৰে। পাচনি পৌলে কৈছে যে নিজকে খ্ৰীষ্টিয়ান বুলি চিনাকি দিয়া মণ্ডলীৰ বাহ্যিক অনুষ্ঠানসমূহ সম্পূৰ্ণ বিশ্বাসহীন হৈ পৰিব। খ্ৰীষ্টিয়ান সমাজতেই অনেকে বিশ্বাস ত্যাগ কৰিব। এই বিষয়ে প্ৰভু যীশুখ্ৰীষ্টই কৈছিল, যেতিয়া মানুহৰ পুত্ৰ আহিব তেতিয়া পৃথিৱীত বিশ্বাস পাবনে? লুক 18:8। ইয়াত যি ধৰণে প্ৰশ্নটো কৰা হৈছে আচলতে পৃথিৱীত বিশ্বাস পোৱা নাযাব বুলিয়েই কোৱা হৈছে। অৰ্থাৎ প্ৰভু যীশুৱে এই কথা কৈ গৈছিল যে তেওঁ যেতিয়া আকৌ এই পৃথিৱীলৈ আহিব তেওঁ এই পৃথিৱীত বিশ্বাস নাপাব। আনুষ্ঠানিক মণ্ডলী সম্পূৰ্ণ বিশ্বাসহীন হৈ পৰিব। এই কথাটো প্ৰকাশিত বাক্য নামৰ বাইবেলৰ শেষ পুস্তকখনত আকৌ স্পষ্ট কৰি দিয়া হৈছে। তাৰ 4ৰ্থ অধ্যায়ত আমি পাওঁ যে প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসীসকলক পৃথিৱীৰ পৰা তুলি নিয়া হ'ব, আৰু পৃথিৱীত থাকি যাব এটা ফোপোলা অনুষ্ঠান মাত্ৰ, যি অনুষ্ঠান ভক্তিৰ আকাৰধাৰী কিন্তু তাৰ শক্তি অস্বীকাৰকাৰী হ'ব। সেই অনুষ্ঠানটোৱে হৈছে আমি প্ৰকাশিত বাক্যৰ 17 নম্বৰ অধ্যায়ত পোৱা মহাবেশ্যাগৰাকী। নামধাৰী খ্ৰীষ্টিয়ানৰ এনে এটা শোচনীয় অৱস্থাকেই বাইবেলত চিত্ৰিত কৰা হৈছে। আমাৰ মাজত আজিও অনেক লোক আছে যিসকলে আনৰ আগত নিজকে খ্ৰীষ্টিয়ান বুলি চিনাকি দিয়ে, কিন্তু প্ৰকৃততে তেওঁলোকে যীশুখ্ৰীষ্টক নিজৰ ত্ৰাণকৰ্তা আৰু প্ৰভু বুলি গ্ৰহণ কৰাই নাই। এনেকুৱা লোকৰ সংখ্যা দিনে দিনে বাঢ়ি যাব, আৰু প্ৰভু যীশুৰ দ্বিতীয় আগমনৰ সময়ত খ্ৰীষ্টীয় মণ্ডলী এনেকুৱা নামধাৰী খ্ৰীষ্টিয়ানেৰেই ভৰি পৰিব, আৰু তাৰ ঠিক আগে আগে প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসীসকলক এই পৃথিৱীৰ পৰা
প্ৰভু যীশুৱে উঠাই লৈ যাব। থিছলনিকীৰ খ্ৰীষ্টীয় বিশ্বাসীসকলে ভাবিছিল যে তেওঁলোকে ইতিমধ্যেই মহাক্লেশৰ দিনত প্ৰৱেশ কৰিছে আৰু তেওঁলোকৰ মাজৰ যি লোকেই কোনো ধৰণৰ তাৰণা বা অত্যাচাৰৰ সন্মুখীন হয় তেওঁলোকে মহাক্লেশৰ দিনত থকা বুলি বিশ্বাস কৰিছিল। সেইটো কেৱল তেতিয়াৰ দিনতেই নহয়, তেতিয়াৰে পৰা মানুহে ক্লেশ তাৰণাৰ সন্মুখীন হ'লেই মহাক্লেশৰ দিন চলি থকা বুলি ভাবে। উদাহৰণস্বৰূপে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ব্ৰিটেইনত প্ৰচণ্ড বোমাবৰ্ষণ চলি থকাৰ সময়ত কোনো কোনো লোকে মত প্ৰকাশ কৰিছিল যে তেওঁলোকে মহাক্লেশৰ দিনত প্ৰৱেশ কৰিছে আৰু খ্ৰীষ্টীয় মণ্ডলীয়ে এই মহাক্লেশৰ মুখামুখি হ'ব লাগিব। বহুতো লোকে বিশ্বাস কৰে যে খ্ৰীষ্টীয় মণ্ডলী মহাক্লেশৰ দিনৰ সন্মুখীন হ'ব লাগিব। কিছুমান লোকে আকৌ বিশ্বাস কৰে যে এতিয়াই সেই মহাক্লেশৰ দিন চলিয়েই আছে। মাজে সময়ে কোনো দেশৰ কোনো ঠাইত হয়তো খ্ৰীষ্টীয় বিশ্বাসীসকলৰ ওপৰত নানা ধৰণৰ অত্যাচাৰ চলে। তেতিয়া কিছুমান লোকে মহাক্লেশৰ দিন চলি থকা বুলি ভাবে। প্ৰিয় শ্ৰোতা, আমি কথাবোৰ অলপ সাৱধানে মন কৰি চোৱা উচিত। নহ'লে আমাৰ চিন্তাধাৰা খেলিমেলি হ'ব পাৰে, মনত আউল লাগিব পাৰে। বাইবেলত মহাক্লেশৰ বৰ্ণনা দিয়া হৈছে, কিন্তু বাইবেলত যিদৰে কোৱা হৈছে সেই মহাক্লেশ দ্বিতীয় বিশ্বযুদ্ধৰ ভয়াৱহতাতকৈ বহু বেছি ভয়ংকৰ হ'ব। এই সময়ছোৱা চিনি পোৱাত কোনো সমস্যাই আচলতে হ'ব নালাগে। প্ৰভু যীশুখ্ৰীষ্টই এই মহাক্লেশৰ বিষয়ে ইমান স্পষ্টভাৱে জনাইছে যে আমি অযথা ভয় খোৱাৰ প্ৰয়োজন নাই, নতুবা কোনো অস্বস্তিকৰ পৰিৱেশত পৰাৰো প্ৰয়োজন নাই। প্ৰভু যীশুৱে কি কৈছিল আমি বাইবেলৰ পৰা অলপ চাওঁ। কিয়নো সেই কালত যেনে মহাক্লেশ হ'ব, জগতৰ আদিৰে পৰা এতিয়ালৈকে তেনে ক্লেশ কেতিয়াও হোৱা নাই আৰু নহ'ব। মঠি 24 অধ্যায় 21 পদ। সেই মহাক্লেশৰ দিন এনেকুৱা দিন হ'ব, এনেকুৱা মহাক্লেশ পৃথিৱীত আগতে কেতিয়াও হোৱা নাছিল আৰু ভৱিষ্যতেও কেতিয়াও নহ'ব। আমি আকৌ এবাৰ উল্লেখ কৰিব খুজিছোঁ যে প্ৰভু যীশু আকৌ আহি খ্ৰীষ্টীয় বিশ্বাসীসকলক এই পৃথিৱীৰ পৰা উঠাই লৈ যোৱাৰ পাছতেই মহাক্লেশৰ দিন আৰম্ভ হ'ব। প্ৰভুৰ দিনৰ সূত্ৰপাত হ'ব। প্ৰথম থিছলনিকীয়া পুস্তকখনত বিশেষভাৱে গুৰুত্ব দিয়া হৈছিল প্ৰভু যীশুৱে খ্ৰীষ্টীয় বিশ্বাসীসকলক পৃথিৱীৰ পৰা উঠাই নিয়া ঘটনাৰ ওপৰত। এইটো অতি গুৰুত্বপূৰ্ণ ঘটনা আৰু এই ঘটনাটো ঘটিবলৈ খ্ৰীষ্টীয় বিশ্বাসীসকলে আগ্ৰহেৰে বাট চাই আছে। কিন্তু এই দ্বিতীয় থিছলনিকীয়া পুস্তকত বিশেষভাৱে গুৰুত্ব দিয়া হৈছে তাৰ পিছতেই ঘটিবলগীয়া ঘটনাটোৰ ওপৰত। সেই ঘটনাটো হৈছে প্ৰভু যীশুৱে দ্বিতীয়বাৰ এই পৃথিৱীত পদাৰ্পণ কৰি জগতৰ সুধবিচাৰ কৰি তেওঁৰ ন্যায় শাসন প্ৰতিষ্ঠা কৰাৰ বিশেষ ঘটনাটো। এইটো হৈছে খ্ৰীষ্টৰ আত্মপ্ৰকাশৰ কাৰ্য। খ্ৰীষ্টই মণ্ডলীক উঠাই নিয়া কাৰ্যটোত তেওঁৰ পৃথিৱীলৈ অহা কথাটোত গুৰুত্ব দিয়া হোৱা নাই, কাৰণ সেই সময়ত আচলতে তেওঁ মাটিত ভৰি নিদিয়েহি। প্ৰভু যীশুক আমি খ্ৰীষ্টীয় বিশ্বাসীসকলে আকাশতহে লগ ধৰিমগৈ। বাইবেলৰ পৰা পঢ়ি দিছোঁ। পাছে আমি জীৱিত থকা অৱশিষ্ট লোকবিলাকে আকাশত প্ৰভুৰ লগ ল'বলৈ তেওঁবিলাকে সৈতে মেঘ ৰথত তুলি নিয়া হ'ম। প্ৰথম থিছলনিকীয়া 4 অধ্যায় 17 পদ। তুলি নিয়া শব্দটোৰ মূল গ্ৰীক শব্দটো হৈছে হাৰ্পাজ, আৰু হাৰ্পজ শব্দৰ অৰ্থ হৈছে থাপ মাৰি লৈ যোৱা বা উঠাই লৈ যোৱা। আমাক অৰ্থাৎ খ্ৰীষ্টীয় বিশ্বাসীসকলক পৃথিৱীৰ পৰা উঠাই লৈ যোৱা হ'ব, যাতে আমি আকাশত গৈ প্ৰভু যীশুৰ লগ ল'ব পাৰোঁ। কিন্তু প্ৰভু যীশুৱে যেতিয়া আত্মপ্ৰকাশ কৰিব, তেওঁ এই পৃথিৱীত আহিব সকলোৱে দেখাকৈ, এই পৃথিৱীত তেওঁৰ ন্যায় শাসন প্ৰতিষ্ঠা কৰিবলৈ। আৰু দুয়োটা ঘটনাৰ মাজৰ সময়ছোৱাই হৈছে মহাক্লেশৰ সময়। অৰ্থাৎ খ্ৰীষ্টীয় বিশ্বাসীসকলক পৃথিৱীৰ পৰা তুলি নিয়াৰ লগে লগেই পৃথিৱীত মহাক্লেশৰ আৰম্ভণি হ'ব আৰু প্ৰভু যীশুৱে এই পৃথিৱীত আকৌ পদাৰ্পণ কৰাৰ লগে লগে সেই মহাক্লেশৰ সামৰণি পৰিব। আমি প্ৰথম থিছলনিকীয়া পুস্তকখন অধ্যয়ন কৰোঁতে এই কথা উল্লেখ কৰিছিলোঁ যে মণ্ডলীক পৃথিৱীৰ পৰা তুলি নিয়া ঘটনাটো বাইবেলৰ পুৰণি নিয়মৰ বিষয়বস্তু নাছিল। এই কথাটো
পুৰণি নিয়মত শিকোৱা আমি দেখিবলৈ নাপাওঁ। পুৰণি নিয়মৰ দিনৰ সাধুসকলৰ আশা আছিল জাগতিক আশা। তেওঁলোকে আশাৰে বাট চাই আছিল তেওঁলোকৰ মচীহৰ আগমনলৈ। মচীহ এই পৃথিৱীলৈ আহি এই পৃথিৱীত তেওঁৰ ৰাজ্য স্থাপন কৰিব, এইটোৱেই আছিল তেওঁলোকৰ আশা। তেওঁলোকৰ সেই আশা আছিল সেই ৰাজ্যৰ প্ৰতি, যিখন হ'ব এই পৃথিৱীত স্বৰ্গ। আচলতে স্বৰ্গৰাজ্য মানে এই পৃথিৱীত স্বৰ্গই ৰাজত্ব কৰা বুজা যায়। এনে এখন ৰাজ্যৰ আশা তেওঁলোকে কৰি আছিল। এদিন মচীহ আহিব আৰু এনে এখন ৰাজ্যৰ প্ৰতিষ্ঠা কৰিব বুলি পুৰণি নিয়মৰ দিনৰ সাধুসকলে আশা কৰি আছিল। আৰু সেই মচীহই হৈছে খ্ৰীষ্ট। তেওঁ এদিন আহিব আৰু এই পৃথিৱীত তেওঁৰ ন্যায় শাসন প্ৰতিষ্ঠা কৰিব। পুৰণি নিয়মৰ দিনৰ সাধুসকলৰ আশা সেইদিনাহে ফলিয়াব। এই দ্বিতীয় থিছলনিকীয়া পুস্তকখনৰ বিষয়বস্তুখিনি প্ৰধানকৈ 3টা ভাগত ভগোৱা হৈছে। প্ৰথমতে আমি পঢ়িবলৈ পাওঁ বৰ্তমান অৱস্থাত খ্ৰীষ্টীয় বিশ্বাসীসকলৰ ক্লেশ তাৰণা, ভৱিষ্যতে হ'বলগীয়া অবিশ্বাসীসকলৰ বিচাৰ, যিটো ঘটিব খ্ৰীষ্টৰ আগমনৰ পাছত। এইখিনি আমি পাওঁ 1ম অধ্যায় 1 পৰা 12 নম্বৰ পদলৈকে। দ্বিতীয়টো বিষয় হৈছে খ্ৰীষ্টৰ পুনৰ আগমনৰ পটভূমিত জগতৰ বাবে কাৰ্যসূচী। এইখিনি আমি পাওঁ 2য় অধ্যায় 1 পৰা 12 পদলৈকে। আৰু তৃতীয় মূল বিষয়টো হৈছে খ্ৰীষ্টৰ পুনৰ আগমনৰ ব্যৱহাৰিক দিশ। আৰু এই কথাখিনি আমি পঢ়িবলৈ পাওঁ 2য় অধ্যায় 13 নম্বৰ পদৰ পৰা 3য় অধ্যায় 18 পদলৈকে। এই দ্বিতীয় থিছলনিকীয়া পুস্তকখনৰ অধ্যায় 3টাই। আজি আমি 1ম অধ্যায়ৰ পৰা অলপ চাব খুজিছোঁ। অৱশ্যে হাতত আমাৰ বেছি সময় নাই, গতিকে মাত্ৰ আমি 1ম পদটোহে পঢ়ি ল'ব খুজিছোঁ। বাইবেলৰ পৰা পাঠ কৰি দিম। থিছলনিকীয়াবিলাকৰ প্ৰতি 2য় পত্ৰ 1ম অধ্যায় 1ম পদ পাঠ কৰিম। ইয়াত এনেদৰে লিখা আছে, পৌল, চিল আৰু তিমথিয় আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীশুখ্ৰীষ্টত থকা থিছলনিকীয়াবিলাকৰ মণ্ডলীৰ সমীপলৈ। পাচনি পৌলে সদায় পত্ৰৰ আৰম্ভণিতে এনেদৰে অভিবাদন জনায়। তেওঁ সচৰাচৰ কৰাৰ নিচিনাকৈ থিছলনিকীত থকা সেই খ্ৰীষ্টীয় মণ্ডলীকো একেদৰেই অভিবাদন জনাইছে। সেই থিছলনিকীয়া মণ্ডলী কিন্তু তাত্ত্বিক আৰু আত্মিক দিশৰ পৰা সম্পূৰ্ণ সুস্থ আছিল বুলি আমি ক'ব পাৰোঁ। নিজৰ লগতে পাচনি পৌলে চিল আৰু তিমথিয়ৰ নাম দুটাও উল্লেখ কৰিছে। পাচনি পৌলৰ লগতে চিল আৰু তিমথিয়ও খ্ৰীষ্টৰ শুভবাৰ্তাৰ হকে যথেষ্ট দুখ কষ্ট স্বীকাৰ কৰিব লগা হৈছিল। পৌল আৰু চিলে ফিলিপিত একেলগে কাৰাগাৰত থাকিব লগা হৈছিল। পৌল, চিল আৰু তিমথিয় তিনিও একেলগে থিছলনিকীলৈ গৈছিল, কিন্তু পাছত পৌলে তেওঁলোকক এৰি আহিব লগা হৈছিল। তেওঁ তেওঁলোকৰ কাৰণে আথিনি নগৰত বাট চাই আছিল, কিন্তু তেওঁলোক আহি নোপোৱা কাৰণে তেওঁ কৰিন্থলৈ গ'ল আৰু অৱশেষত তেওঁলোকে তাতেই আহি তেওঁক লগ ধৰিলেহি। সেই সময়তে পাচনি পৌলে থিছলনিকীয়া খ্ৰীষ্টীয় বিশ্বাসীসকললৈ বুলি প্ৰথমখন চিঠি লিখিছিল। তেওঁ এৰি অহাৰ পাছত থিছলনিকীয়া লোকবিলাকৰ মাজত কিছুমান প্ৰশ্নৰ উদয় হৈছিল আৰু সেই প্ৰশ্নৰ উত্তৰ দিবলৈ বুলি তেওঁ সেই প্ৰথম পত্ৰখন লিখিছিল। এই কথা আমি আগতে কেইবাবাৰ উল্লেখ কৰি আহিছোঁ। এতিয়া এই দ্বিতীয়খন চিঠি লিখিবৰ সময়ত পৌলে নিজৰ লগতে চিল আৰু তিমথিয়ৰ নাম দুটাও সাঙুৰি দিছে। তেওঁলোক দুয়ো পৌলৰ সহকৰ্মী আছিল। কেৱল তিমথিয় আৰু চিলেই নহয়, পাচনি পৌলে সুবিধা বুজি আন বহুতো লোকৰ নাম তেওঁ লিখা বিভিন্ন পত্ৰসমূহত উল্লেখ কৰি অহা আমি দেখিবলৈ পাওঁ। এই মানুহবোৰৰ নাম পৌলে উল্লেখ নকৰা হ'লে আমি হয়তো আজি তেওঁলোকৰ নামেই নুশুনিলোহেঁতেন। গতিকে ইয়াৰ মাজেৰে আমি পৌলৰ চৰিত্ৰৰ খুব ভাল দিশ এটা দেখা পাওঁ। এসময়ত পৌল আছিল এজন উগ্ৰ, গোড়া, অত্যুৎসাহী বিধান পণ্ডিত। কিন্তু খ্ৰীষ্টক গ্ৰহণ কৰাৰ পাছত তেওঁ হৈ পৰিছিল নম্ৰ, যীশুখ্ৰীষ্টৰ অতি নম্ৰ অনুগামী, তেওঁৰ দাস আৰু শুভবাৰ্তা ঘোষণা কৰা পাচনি। আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীশুখ্ৰীষ্টত থকা থিছলনিকীয়াবিলাকৰ মণ্ডলীৰ সমীপলৈ। পাচনি পৌলে ইয়াত
পবিত্ৰ আত্মাৰ নামটো কিন্তু উল্লেখ কৰা নাই। আমি ভাবোঁ তেওঁ পবিত্ৰ আত্মাৰ নামটো উল্লেখ কৰা নাই কাৰণ পবিত্ৰ আত্মা থিছলনিকীয়া মণ্ডলীতেই আছিল, বিশ্বাসীসকলত নিবাস কৰি। তেওঁলোকত নিবাস কৰা পবিত্ৰ আত্মাই তেওঁলোকক খ্ৰীষ্টীয় জীৱন যাপন কৰাত সহায় কৰিছিল। ঈশ্বৰে যি আমন্ত্ৰণেৰে আমন্ত্ৰণ কৰিছে সেই আমন্ত্ৰণৰ যোগ্য আচৰণ কৰাত সহায় কৰিছিল। অৱশ্যে তেওঁলোকৰ যি স্থিতি বা অৱস্থান, সেই স্থিতি বা অৱস্থান আছিল পিতৃ ঈশ্বৰ আৰু প্ৰভু যীশুখ্ৰীষ্টত। অৰ্থাৎ আমি এটা কথা বুজি পাওঁ যে পৌলে খ্ৰীষ্টৰ ঐশ্বৰিকতাৰ কথা শিকাইছিল। যীশুখ্ৰীষ্টই যে ঈশ্বৰৰ সন্তান, সেই বিষয়ে পৌলৰ মনত কোনো ধৰণৰ সন্দেহ নাছিল। পাছনি পৌলে এই চিঠিখন লিখিছিল থিছলনিকীত থকা স্থানীয় মণ্ডলীলৈ। থিছলনিকীৰ বিশেষ স্থানীয় পটভূমিৰ কথা মনত ৰাখি পাছনি পৌলে এই চিঠিখন লিখিছিল। তথাপিও এই চিঠিখনত লিখা সকলোখিনি কথা আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ। এই চিঠিখনৰ পৰা শিকিব লগা আমাৰ অনেক কথা আছে। থিছলনিকীৰ মণ্ডলী আছিল পিতৃ ঈশ্বৰ আৰু প্ৰভু যীশুখ্ৰীষ্টত। সেয়েই আছিল তেওঁলোকৰ স্থিতি, সেয়েই আছিল তেওঁলোকৰ খোপনি। প্ৰিয় শ্ৰোতা, আমি ব্যক্তিগতভাৱে পিতৃ ঈশ্বৰ আৰু প্ৰভু যীশুখ্ৰীষ্টতেই স্থিতি লোৱা উচিত। পিতৃ ঈশ্বৰ আৰু প্ৰভু যীশুখ্ৰীষ্টতেই খোপনি লোৱা উচিত। পিতৃ ঈশ্বৰ আৰু প্ৰভু যীশুখ্ৰীষ্টই আমাৰ বিশ্বাসৰ ভেটি হোৱা উচিত। আৰু মণ্ডলী হিচাপেও সামূহিকভাৱে সমজুৱাভাৱে আমাৰ স্থিতি হোৱা উচিত প্ৰভু যীশুখ্ৰীষ্ট আৰু পিতৃ ঈশ্বৰ। এই কথা প্ৰতিটো খ্ৰীষ্টীয় মণ্ডলীয়ে আজি মনত ৰখা উচিত। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে মনত ৰখা উচিত। এইখিনিতে প্ৰভু যীশুৱে কোৱা কথা আমি মনত পেলাব খুজিছোঁ। প্ৰভু যীশুৱে এনেদৰে কৈছিল, পাঠ কৰি দিছোঁ, মোৰ মেৰবিলাকে হ'লে মোৰ মাত শুনে, ময়ো সেইবিলাকক জানো, আৰু সেইবিলাক মোৰ পাছে পাছে আহে, আৰু মই সেইবিলাকক অনন্ত জীৱন দিওঁ, তাতে সেইবিলাক কেতিয়াও নষ্ট নহ'ব, আৰু কোনেও মোৰ হাতৰ পৰা সেইবিলাকক কাঢ়ি নল'ব। মোৰ পিতৃ যিজনাই সেইবিলাকক মোক দিলে তেওঁ সকলোতকৈ মহান, সেই পিতৃৰ হাতৰ পৰা কোনেও কাঢ়ি ল'ব নোৱাৰে। মই আৰু সেই পিতৃ এক। যোহনে লিখা শুভবাৰ্তা 10 নম্বৰ অধ্যায়ৰ 27 নম্বৰ পদৰ পৰা 30 নম্বৰ পদলৈকে আমি এনেদৰে পাওঁ। প্ৰভু যীশুখ্ৰীষ্ট ঈশ্বৰৰ পুত্ৰ আৰু নিজেও ঈশ্বৰ। তেওঁৱেই আমাক অনন্ত জীৱন দিব পাৰে। তেওঁত আশ্ৰয় ল'লে আমাক আৰু কোনেও তেওঁৰ হাতৰ পৰা কাঢ়ি নিব নোৱাৰে। এই কথা তেওঁৱেই ঘোষণা কৰিছে। আমি তেওঁতেই স্থিতি ল'ব লাগে। 2 থিছলনিকীয়া পুস্তকৰ এই প্ৰথম পদটোত আমি তৃত্ব ঈশ্বৰৰ দুই ব্যক্তি পিতৃ ঈশ্বৰ আৰু পুত্ৰ যীশুখ্ৰীষ্ট ঈশ্বৰৰ উল্লেখ পালোঁ। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ স্থিতি হ'ব লাগে ঈশ্বৰতেই। প্ৰিয় শ্ৰোতা, আমাৰ মণ্ডলীৰ নাম কি সেইটো প্ৰয়োজনীয় কথা নহয়, সেইটো গুৰুত্বপূৰ্ণ কথা নহয়। কিন্তু আমি ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টত স্থিতি লৈছোঁ নে নাই, খোপনি লৈছোঁ নে নাই, সেইটোহে আচল কথা, সেইটোহে গুৰুত্বপূৰ্ণ কথা। আমাৰ মণ্ডলী খ্ৰীষ্টত স্থিতি লৈ আছেনে নাই, সেইটোহে প্ৰয়োজনীয় প্ৰশ্ন। প্ৰতিজন প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসীতেই পবিত্ৰ আত্মা ঈশ্বৰে নিবাস কৰে, আৰু পবিত্ৰ আত্মা ঈশ্বৰৰ শক্তিৰেহে খ্ৰীষ্টীয় বিশ্বাসীসকলে নিজৰ নিজৰ ঠাইত খ্ৰীষ্টক প্ৰকাশ কৰিব পাৰে। নিজৰ পৰিয়াল, নিজৰ চুবুৰী, নিজৰ সম্প্ৰদায়, নিজৰ চহৰ, নিজৰ ৰাজ্য, নিজৰ দেশ আৰু এই পৃথিৱীত
প্ৰভু যীশুখ্ৰীষ্টক প্ৰকাশ কৰিব পাৰে। নিজৰ শক্তি সামৰ্থ্যেৰে আমি কোনেও সেই কাম কৰিব নোৱাৰোঁ। প্ৰভু যীশুক গ্ৰহণ কৰাৰ লগে লগেই আমি লাভ কৰোঁ পবিত্ৰ আত্মা, আৰু সেই পবিত্ৰ আত্মা ঈশ্বৰেই আমাৰ হৃদয়ত নিবাস কৰি সফল খ্ৰীষ্টীয় জীৱন যাপন কৰাত আমাক সহায় কৰে। আমাৰ দায়িত্ব হৈছে পিতৃ ঈশ্বৰ আৰু প্ৰভু যীশুখ্ৰীষ্টত স্থিতি লৈ থকা, খোপনি লৈ থকা, ব্যক্তিগত হিচাপেও খ্ৰীষ্টীয় মণ্ডলী হিচাপেও। প্ৰিয় শ্ৰোতা, আমাৰ আলোচনা আজি আমি ইমানতেই সামৰিব খুজিছোঁ। কিন্তু শেষ কৰাৰ আগতে এটা প্ৰশ্ন কৰিব খুজিছোঁ। আপোনাৰ বাৰু স্থিতি কি? আপুনি প্ৰভু যীশুত দৃঢ় খোপনি লৈ আছেনে? প্ৰভু যীশুত খোপনি লৈ থকা ব্যক্তিক এই জগতৰ ঢৌ ধুমুহাই কিন্তু লৰচৰ কৰিব নোৱাৰে। এই কথা আপুনি বাৰু মনত ৰাখিছেনে? ঈশ্বৰ আপোনাৰ সহায় হওক। আমেন। পৌলে চিল আৰু তিমথিয়ৰ নাম দুটা অভিবাদনত অন্তৰ্ভুক্ত কৰিছে। তেওঁলোক তিনিওজনেই শুভবাৰ্তাৰ স্বাৰ্থত বহুতো কষ্ট সহ্য কৰিব লগা হৈছিল। পৌল আৰু চিল ফিলিপিৰ কাৰাগাৰত বন্দী হৈ থাকিব লগা হৈছিল। পৌল, চিল আৰু তিমথিয় তিনিও একেলগে থিছলনিকিলৈ গৈছিল আৰু পাছত পৌলে তেওঁলোকক এৰি যাবলগীয়া হৈছিল। তেওঁ আথিনি নগৰত তেওঁলোকৰ বাবে অপেক্ষা কৰি আছিল, কিন্তু তেওঁলোক তালৈ নাহিল। তেতিয়া পৌল কৰিন্থ নগৰলৈ গ'ল। সেই কৰিন্থতে পৌলে অৱশেষত তেওঁলোকক লগ পাবলৈ সক্ষম হ'ল। সেই সময়তে পৌলে থিছলনিকিয়াসকললৈ তেওঁৰ প্ৰথম পত্ৰখন লিখিছিল, তেওঁ তাত থকাৰ পৰাই উত্থাপন হোৱা কিছুমান প্ৰশ্নৰ উত্তৰ দিবলৈ। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। প্ৰভু তুমি যি সুন্দৰ সময়, সুন্দৰ সুযোগ তোমাৰ পবিত্ৰ বাক্য অধ্যয়ন কৰিবলৈ প্ৰভু তুমি যোগালা, তাৰ বাবে দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, প্ৰাৰ্থনা কৰিছোঁ এই সময়তে প্ৰতিজন দৰ্শকসকলৰ বাবে। তেওঁলোকক প্ৰভু তোমাৰ বাক্য বুজি পাই প্ৰভু তেওঁলোকে যাতে নিজৰ জীৱনত প্ৰভু সত্যতাৰে প্ৰভু যাতে চলিবলৈ পাৰিব আৰু সেইমতে যাতে আগবাঢ়ি প্ৰভু যাতে তোমাৰ নামেৰে সাক্ষ্য তুলি ধৰিব পাৰিব, তেনে প্ৰভু তুমি তেওঁলোকক আশীৰ্বাদ কৰিবা আৰু তেওঁলোকৰ পৰিয়াল আৰু তেওঁলোকৰ প্ৰয়োজনীয় সকলোবোৰ প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰ যোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল ID আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন।